এইবিলাকত কোন দেৱীয়ে কি পূজা পালে সন্তুষ্ট হয় এই কথাত তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা। তুমি যে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। সেইকাৰণে তোমাৰ এই যিবিলাক লিখনিৰ পৰা কি হৈছে প্ৰাণী হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা, সেইকাৰণে তোমাৰ পাপ কৰিল। কিন্তু এতিয়াও তোমাৰ সময় আছে। কি বুলি কৈছে? এৰা মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। এ ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ। দূৰ হক তোমাৰ নৰম লেখ। তোমাৰ এতিয়াও সময় আছে। তুমি এখন ভাগৱত শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী এই কথাটো তুমি তাতে লিপিবদ্ধ কৰা আৰু শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা। তেতিয়াহে তোমাৰ কি হ'ব? পাপ দূৰ হ'ব। গতিকে আৰু তোমাক যদি কিবা দৰকাৰ হয় মই সম্পূৰ্ণ তোমাক এই ভাগৱতৰ কাৰণে সহায় কৰিম। আৰু তেতিয়াই কি কৰিছে ব্যাসদেৱে এখন শ্ৰীমদ ভাগৱত ৰচনা কৰিছে, যিখন আমি আজি পাঠ কৰিছোঁ। এই হৈছে ভাগৱত। এতিয়া আমি এই ভাগৱতৰ কথা আমি জানিবলৈ হ'লে আমি যোগ ধৰ্মৰ কথা জানিব লাগিব। কাৰণ সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰি নামৰ বিনে নাহিকে দুজা। এতিয়া কলিযুগ 4,32,000 বছৰ কলিযুগৰ পৰিমাণ। এতিয়া আমি প্ৰথমতে জানিব লাগিব কলিনো কি, কলি ক'ত থাকে। এই সম্পৰ্কে দীপিকা চন্দন গ্ৰন্থত এখনি উল্লেখ আছে। এই ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰমদাৰুণ দেশ বিৰিঞ্চি দেখিলা। এ ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামতি কো দেখিলো ইহাকৰ। কৃষ্ণ বন হৰিৰ ততদণ্ড ধৰি, জানো পাৰি আছে সেইটো কীৰ্তাঞ্জলি কৰি। ব্ৰহ্মা গাভৰুৱে বোলে কলি জন্ম হৈছে আৰু কলি জন্ম হৈ পিতা ব্ৰহ্মা কৈছে যে মোৰ নাম কি আৰু মোৰ মাটি বাৰী ভাগ দিয়া। তেতিয়া ব্ৰহ্মাই ভাবিলে যে জন্ম হৈয়ে ইয়াক ই দেখোন মাটি বাৰী ভাগ বিচাৰিছে, এই বুলি ভাবি ইটো বৰ সাংঘাতিক হ'ব। সেইকাৰণে তাৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। সেই দুগৰাকী হৈছে এই নলিনী মলিন নাম দুই ভাইজা দিলা, দুহান্তৰ সদাচাৰী পুত্ৰ উপজিলা। নলিনী আৰু মলিন নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকীৰ পৰা দুটা পুত্ৰ জন্ম হ'ল। 4টা পুত্ৰ, ব্ৰহ্মা নাতিনী। সেই 4টা হৈছে কাম ক্ৰোধ লোভ মোহ, 4 পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে পৈখ্যাত। কাম ক্ৰোধ লোভ মোহ এই 4টা হৈছে কলি পুতেক। গৰ্ব অহংকাৰ হৈছে এইবোৰ মন্ত্ৰী। হিংসা অসূয়া মদবত চৰ লক পাতি দিলা কলি তুমৰ জ্বৰ। এইবিলাক হৈছে কলিৰ আলপোচান ধৰা। এই যেতিয়া 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে তেতিয়া ব্ৰহ্মাই মাটি বাৰী ভাগ দিব লাগিব নহয়। তেতিয়া কি বুলি ক'লে? বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত, দিলো স্থান ৰাজা ভূঞা থাক পৃথিৱীত। তোমাক মই গোটেই পৃথিৱীখনকে দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। যত ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ কৰে, য'ত তন্ত্ৰ মন্ত্ৰ কৰা ঠাই তাত কলি থাকিব পাৰিব। এই জেগাবিলাক দি দিলে। দি দিয়াৰ লগে লগে এদিন ৰজা পৰীক্ষিত তাৰমানে কলিয়ে ধৰ্ম 4 চৰণ সত্য শৌচ ক্ষমা আৰু তপ
এই 4 চনত 3 পদ ভৰি ভাঙি দিলে কলিয়ে কোবাই কোবাই। মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। আৰু এই ভৰিখন কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। আৰু সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে তেতিয়া হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু তেতিয়া কি কৰিলে, কলিয়ে ভয়তে দণ্ডৱতে পৰি হাত জোৰ কৰি ক'লে, হে মহাৰাজ, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ, গতিকে মোক ক্ষমা কৰা। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে ক'লে, হে কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱাগৈ। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছামায়া, কুলখনি এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি মোৰ ৰাজ্যত যদি থাকা তেতিয়াহ'লে এই অধৰ্মবিলাকে বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ সাধনি কৰিলে যে, হে মহাৰাজ, যদি তুমি মোক থাকিবলগীয়া ঠাইত, গোটেই পৃথিৱীখন সহায় কৰা পৃথিৱীখন আপোনাৰে অধীনত আছে, মই যলৈকে যাওঁ সেই আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোক যদি থাকিবলৈ যদি ঠাই নিদিয়া তেতিয়াহ'লে মোক তুমি মাৰি পেলোৱাই ভাল আছিলে। এই বুলি কৈ আকৌ পুনৰ দণ্ডৱতে পৰি কৈছে, হে মহাৰাজ, এবাৰ ভাবিছ, এই ৰাম সাগৰত থাকে যদি মহাৰত্ন স্বয়ং, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালত ধিক মূৰত ধৰিলে নে ঠাই। গোটেই এবাৰ ভাবি চাওক, সাগৰত মহাৰত্ন থাকে, তাত জানো হামু নাথাকে? যে কোনখন গাঁৱত অধৰ্ম জাতি নাই বা অধৰ্ম দুষ্ট লোক নাই? গতিকে একেবাৰে তুমি নিজ জ্ঞান কৰি মোক কিছু স্থান দিয়া। এই বুলি কলিয়ে পুনৰ সাধনি কোৱাৰ লগে লগে তেতিয়া ৰজাৰ পৰীক্ষিতৰ দয়া উপজিলে। দয়া উপজি কি ক'লে, এই নিপতি বোলত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। শ্ৰী পঞ্চ শুনা বিভস তৰথাকৈ জৈত, এই 4 ঠাই দিলো বংশ গয়াত। মদ ভাং খোৱা ঠাই, যোৱা পাহা খেলা ঠাই, পৰস্তি আৰু পঞ্চশুনা পাপ, এই 4 ঠাইত মই তোমাক দিলো। কিন্তু তুমি এনেকুৱা ডোখৰ স্থানলৈ যাব নোৱাৰিবা। বোলে ক'লে, এই ৰাম জৈত কৰে চবন কি তনকে খবৰ, নাচা বিবি পাপি হিতু গৃহস্থ গোচৰ। হুয়াই হৰণ কৃষ্ণ লৱে নাম, মোৰ দেখে নচা পিপি হিতু গাম। তুমি বোলে য'ত শ্ৰৱণ কীৰ্তন কৰা ঠাই, য'ত এখনীয়া লোক আছে, তুমি তালৈ কিন্তু যাব নোৱাৰিবা। সেইকাৰণে এই 4 ঠাইত দিলে মদ ভাং খোৱা ঠাই। মদ খাই কি হৈছে, যদুকুল বংশটো ধ্বংস হৈছে। যোৱা পাহা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন লৈ কথা নিজৰ মানে পত্নীবোৰ হেৰুৱাব লগা হ'ল। গতিকে এনেকুৱাই যোৱা পাখা। গতিকে পৰস্তি কথা জানিলে আৰু পঞ্চশুনা পাপ, এই পঞ্চশুনা পাপৰ কথা আমি অলপ বিশেষকৈ জানিব লাগিব। কাৰণ আইগৰাকী বা আমি গৃহস্থ ধৰ্ম পালন কৰিবলৈ যাওঁতে আইগৰাকী বিশেষকৈ নিতৌ 5টা পাপ লাগে। এই 5টা হৈছে, ঠাই সৰুতে পাপ লাগে, মছলা পিছোতে পাপ লাগে, ৰন্ধন কৰোঁতে পাপ লাগে, পানী আনোতে পাপ লাগে, কন্দনি পেখনি চুলি কলচী মাজনী
গৃহস্থৰ পঞ্চসংখ্যা হেজে ৰাতি দিনি এই লোকে গৃহবাসী স্বৰ্গলৈ যায়। কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। ঘৰখনৰ এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰৈৰ কথা স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, কি বুলি দিছে? জল পুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান মানে দ্ৰব্য অন্ন আমি কৃষ্ণক অৰ্পণ কৰি দিবলৈ কৈছিল। সেইকাৰণে আমি ৰন্ধন কৰাৰ আগতে যদি এমুঠি আমি থৈ পাছৰখিনি আমি কি হৈছে ৰন্ধন কৰিব লাগে। আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিব লাগে। কাৰণ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম ভূতাসন পাপ ভুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক কি কৰে? পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, হোমদুৰ হোমংগল, তিতাম নাশক, মহাধন পৰকালবিদ আৰু ভৱ বৃদ্ধিদায়ক। সেইকাৰণে কৈছে যে নাম হে হৰি জানা নিষ্ঠ কৰি। গতিকে আমাৰ কি হৈছে? অন্নত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন ব্ৰহ্ম মানে শুদ্ধ হ'লে, অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হয়, আৰু ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হয়। যদি সেইকাৰণে আমি অন্নত ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি খাব লাগে, তেতিয়াহে আমাৰ এই পঞ্চভূমা পাপৰ পৰা আমি দূৰ হওঁ। গতিকে এই 4 ঠাইত দিয়াৰ পিছত তেওঁ পুনৰ ক'লে তুমি এনেকুৱা ঠাইত যাব নোৱাৰিবা। তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইখন ঠাই মোক যোৱা নমৰিব। গতিকে মোক আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে এই নাম দিলো ভুৱন কুতুক বাস কৰা খলি অধৰ্ম স্থিত তুমি জানতে যায় চলি। তুমি ক'ত থাকিব পাৰিবা? ভূমত থাকিব পাৰিবা। আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। সেইকাৰণে অধৰ্ম জাতিটো খুব কাজিয়া হয়, সেইকাৰণে কলি থাকে তাত। সেই যেতিয়া ভূমত দি দিলে, দি দিয়াৰ লগে লগে এদিন ৰজা পৰীক্ষিতে, যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে, আৰু সেই সংবিধানখনৰ মানে আঁৰত লাগি এদিন কি কৰিলে? ৰাজভঁৰালত চকু ফুৱাই চাই এটা সোণৰ মুকুট দেখা পালে, যিটো ভীমে দুৰ্যোধনক বধ কৰি, জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে। আৰু যুধিষ্ঠিৰে ৰাজভঁৰালত সুন্দৰভাৱে সজাই থৈছিলে। আৰু তেতিয়া সেইটো মানে পৰীক্ষিতে চকু পৰিল। চকু পোৱাৰ লগে লগে চিকচিকাই থকা দেখি পিন্ধিবলৈ মন গ'ল। আৰু পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিতৰ মৃগ মাৰিবলৈ মন গ'ল, কাৰণ কলিটো আছেই তাতে। সৈন্য সামন্ত লগত লৈ তেওঁ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰি কৰি বনৰ মাজত তেওঁ হৰিণক ধৰিব নোৱাৰিলে, ভাগৰুৱা হ'ল, অন্তকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। ইতিমধ্যে শ্ৰমিক মুনিয়ে পদ্মাসনত বহি ঈশ্বৰক আৰাধনা কৰি আছে। তেতিয়া একাধিক ক্ৰমে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। তেতিয়া ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, ৰজাক এষাৰো মাত মতা নাছিল। তেতিয়া ৰজাই ভাবিলে যে সহাগৰা পৃথিৱীৰ ৰজাই যাক সেৱা জনায়, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই কথাটো ভাবি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে তেওঁ মানে কি হৈছে,
যেতিয়া ভাবিলে তেওঁৰ কাষতে এডাল মৰা সাপ পৰি আছিলে, সেই মৰা সাপডাল ধনুৱাগেৰে আনি তেওঁ স্বামীমুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিল। আৰু স্বামীমুনি পুত্ৰ চিংগিমুনি তেওঁ বালক আছিলে। তেওঁ লগৰীয়া মুখে জানিব পাৰিলে তেওঁৰ পিতৃ ডিঙিত এডাল মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে ৰজা পৰীক্ষিতে। এই কথাটো জানি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ